নমস্কাৰ, ঘৰত আছোঁ আৰু আমাৰ ঘৰৰ ৰাতিপুৱাটো আৰম্ভ হয় বাঁহী চোতাল সাৰাই দি। মায়ে প্ৰথমতে চোতাল সাৰা হোৱাৰ পিছতহে আমাক উদ্ভাদে, যিহেতু বাঁহী চোতাল সজবা নাপায় বুলি কয়, গতিকে সেইটো নিয়ম চলি আছে আৰু আমি ঘৰত থাকিলে মাহঁতে এতিয়া বাঁহী চোতাল সজবা নেদেই। আৰু এইফালে এয়া দেউতা আহিছে গলিৰ লেগি, কাৰণ অলপ পিছতে গাই ধুব লাগিব, গতিকে গাই ধোৱাৰ আগতে গলিটো অকণমান চাফা কৰি ল'ব। জানৰ তামাম ফূৰ্তি, একদম দেউতাৰ লগত খেলি আছে, গৰুৰ লগত বহুত ফূৰ্তি পাইছে। আৰু এইফালে চাওকচোন, ঘৰৰ খেতি একদম ৰাতিপুৱা শুই উঠি আহি দেখিছোঁ নিয়াৰ পৰি আছে, একদম ইমানে ধুনীয়া লাগছে ন দেখি। তাৰপিছতে আকৌ দেউতাই এইফালে পানী গৰম কৰা জুই ধৰি থৈছিল, পানী গৰম কৰবা, আৰু অকণমান জুই পোৱাও যায় ৰাতিপুৱা শুই উঠিয়ে। আৰু এইফালে আমাৰ মা গেছি আমাৰ ছাগলী পোৱালিকেইটা আনবা, জানক লাগে বোলে পোৱালিকেইটা। আৰু ৰাতিপুৱাৰ ভাগত ঠাণ্ডাটো আছে যে, ছাগলী পোৱালিকেইটা বহুত সৰু আছে যে, আৰু সেইকাৰণে হাতত পূৰা ঠাণ্ডা লাগি আছে, জুইৰ ওচৰত আহি বৰ আৰাম পাইছে। আৰু এইফালে এয়া জান দেউতাই অকণমান জুই পুৰিছে চানাকেইডাল লগতে। আৰু এইফালে মায়ে এয়া চাহ লৈ আহিছে দেউতাৰ হাতত লাগি, হাপেনীয়া পিঠা, কেক, চাহ। ৰাতিপুৱাৰ চাহ একাপ খাব লাগিব। আৰু এইফালে এয়া গাই ধোৱা কামটো আৰম্ভ কৰিছে। আমাৰ দিলীপ দা আহিছে গাই ধুব লাগে, দেউতাই গাই ধুব অকণমান অসুবিধা পায়, গতিকে দিলীপ দাই সদায় আমাক গাইটো ৰাতিপুৱা আহি ধুই দিয়ে। আৰু প্ৰায় 2ৰ পৰা 1.5 লিটাৰমান গাখীৰ ওলায় আমাৰ প্ৰতিদিনে। আৰু এইফালে জানে আৰু মায়ে কিবা কথাত ব্যস্ত দুটা, একদম গৰুটোলৈ জানে গৰুটো এৰিয়ে দিয়া নাই। আৰু এইফালে এয়া পানীলাও লাগি আছে খুব ধুনীয়াকৈ, চাওকচোন। আৰু এইফালে এইবিলাক আমাৰ খেতি, দেউতা আহিছে চিংবা, কি চিঙে ৰচো চাওক। এইবিলাক ফুলকবি হৈছেনে? ফুলকবি হোৱা নাই এতিয়ালৈকে। এইকেইটা ওল বান্ধা, নাই এইকেইটা বান্ধা, এইকেইটা ওলকবি এইকেইটা ওলকবি ডাঙৰ হৈছে, ওলকেইটা বৰ ডাঙৰ হৈছে। এইখিনি আকৌ নেহুৰ। আৰু এয়া বিনখিনি লাগছে বৰ ধুনীয়াকৈ। এয়া ভাল হৈছে বিন। এফালে আমি বিন চিঙি আনিলোঁ, ওলকবি এটা আনিলোঁ, আৰু এয়া সৰু আলু দুয়োটাই কালি তুলি থৈছিল বোলে, গতিকে এতিয়া বিন সৰু আলু ভাজি আৰু ওলকবিটো মায়ে মাছেদি বনাব বোলে। এইফালে এয়া ডিব্ৰুগড়ৰ মায়ে বিন কাটবা ধৰিছে। এইফালে আমাৰ ৰান্ধনীয়ে বোলে আজি বন্ধাকবিহে ভাজব, গতিকে ঘৰৰ বন্ধাকবি এটা কাটি আনিব লাগি গৈছে। আৰু এইটো অকণমান বন্ধাকবিকেইটা হোৱা নাই ভাল, হ'লেও এটা অকণমান হৈছিল আৰু খাব পৰা, গতিকে এইটোকে কাটি ল'লা। গতিকে আজি বন্ধাকবিও ভাজব। আজি ঘৰৰ খেতি একদম পূৰা টেষ্টি খানা। এইকেইটা ওলকবিকেইটা দান, এইবিলাক কোনে কৰিছে গম পাইছা নাই খেতি? এইবিলাক ককাই কিমান কষ্ট কৰিছে দেখিছা না? ককাই কি দিছে সুধছতে, কি সাৰ দিছে? ককাই কি সাৰ দিছে তাতে? ইয়াত অকল গৰু গোবৰ দিছে গম পাইছা নাই? এইগিলা এইবিলাক পালেং শাক জান, হয় নেকি? এইটো কি শাক গম পাইছা নাই তই? এইটো পালেং। আৰু এইটো লফা। হে কি যাছ তই ওচৰত ভালকৈ চা, তই কি হয় এইটো? এইটো চা,
উই নাথাকে আৰু শাকটো বৰ ভাল মই কৰি আছে ইমাই সেয়া টেঙা এইয়া আমাৰ টেঙা মেইন বস্তু সেয়া আমাৰ আলুৰ খেতি আলু মূলা কেইটা এইকেইটা মূলা ৰঙা মূলা সেয়া আলু চাওক এইয়া চা এইটো আলু এইটো আলু দেখিছা খাচীয়া আলু এইটো এটা হ্যাঁ আউনো খুলবি জান আউনো খুলবি জান হোৱা নাই জান তুলিব পৰা মানে দেখাইছিহে সেইটো লৈ যাব আৰু তই সেইটো পুৰি খাবি আমি যে আগতে যে ঠাণ্ডা দিনত তাত বই পিনে বইল আলু নিমখ দি খাইছিলো যে এইটো আমাৰ গুটি আহিছে গতে আহিছে গতে একদম হাই ফাই বাইক আমাৰ আইচ গতে লিকেৰা নামবিলাক জানানে কবিটো ভুল হয় কেতিয়াবা কবি ভুল বান্ধাটো ওল হয় ওলটো বান্ধা হয় ফুলটো কিবা বেলেগ হয় সেনেকুৱা হয় আৰু এনে খেতি নিজে কৰো হাতে কি এফালে শাক চিঙি আছে পুৰা এফালে দেউতাই মাছ মাৰিব যাব এতিয়া এখন জাল এফালে শাক পালেং শাক আমি মাছ মাৰিব যাম ন দেই এইটো কি হয় তুমি গম পাইছানে এইটো এইটো নেমু টেঙা এইটো কি বুলি কয় নেমু বিশ্ববিখ্যাত বস্তু এইটো আছে এইটো মানে কি জিআই টেগ পোৱা বস্তু এইটো অসমৰ আৰু এতিয়া আমি আহি আছোঁ পুখুৰীত লাগি আমাৰ মাছৰ চাপটো দুটাই মাৰিব বাৰু খুলছে এইটো কি কাঠ কিবা হয় নেকি এইটো মংগলে কাঠ নেকি জাপানী মাছ আছে দেখো এবাৰ জাপানী মোৱা ইমান ঠাণ্ডা হৈ থাকে বেছি হেৰি কৰি খাব নালাগে তোৰ তোমাৰ এই ভাঙনকেইটা থ মাৰি খাম মেলি দিয়া যেন এইটো গড়ে একদম পুৰি খাব লাগি ভাল হ'ব আলু পুৰিছা ন গড়েও পুৰিব পাৰিবা আলু পোৱা আছে এইটো পুৰি দিম দেই অ'কে যাম আৰু এতিয়া চাকি জ্বলাম আৰু বহুত দিনৰ মূৰত নেকি ঘৰৰ মন্দিৰত সোমাম পূজাৰ কাৰণে ফুল তোলা হ'ল মোৰ গাখীৰ ফুল এইখিনি হৈ গ'ল ওম নমঃ শিৱায় ওম ওম ভোলেনাথ প্ৰভু আৰু ৰাতিপুৱাৰ সময়খিনি পূৰা ব্যস্ত একদম গোটেইবিলাক কাম চোতাল সাৰাৰ পৰা আৰম্ভ কৰি গৰু দিয়া গাই ধোৱা সকলোখিনি মাছ মৰা হ'ল শাক চাক তোলা হ'ল আৰু এতিয়া আমি ভাত
খাম আৰু ভাত খাই বৈ আমি চন্দনহঁতৰ ঘৰলৈকে যাম আৰু তাৰপৰা অকণমান ফুৰিব যাম পেহীহঁতৰ ঘৰৰ ফালে আৰু এয়া চন্দনহঁতৰ ঘৰ আহি পাই গ'লো তামাম খেতি কটা এইবাৰ চবৰে ওলকবি ফুলকবি আলু লাই শাক লাই শাক পালেং শাক ৰঙালাও আছে ৰঙালাও তৰমুজ আছে তৰমুজ তৰমুজো হৈছে নেকি এইবাৰ তামাম খেতি এইবাৰ গটিহঁতৰ এইটো আমাৰ জুপি হাই অ' আণ্টি ক'ত আমাৰ কোনফালত উল্টা উল্টি হ'ল অ' এইটো আমাৰ আণ্টি ঠিক আছে না ওলছা নাই ৰেডি বৈষ্ণোদেৱীলৈকে বেগ বান্ধি আছা এইফালে খুৰীহঁতৰ পেকিং হৈ আছে বৈষ্ণোদেৱীক যাবা আৰু আছে বেগ আৰু ফুৰি মেলি আমি ঘৰ পাওঁ মানে হাতীমাৰা ঘৰত আমাৰ এইয়া ৰুমাও আহিল আৰু আমাৰ প্ৰাচী আহি গ'ল ভাগিনীজনী তাই মোক অকণমান চেনি কমকৈ পায় মানে মোক দেখি তাই হোৱা পাইছে মোৰ কোলাততো একেবাৰে নাহে তাই এইফালে আমাৰ খুৰী আৰু আমাক এতিয়া জুপিহঁতৰ ঘৰত ভাত খাম আছে দুপৰীয়া ভাত জুপিহঁতৰ ঘৰত খাম এয়া আমাৰ আজি সৰু সুৰাহঁতৰ ঘৰত ভাত খাইছোঁ গোটেইকেইটাই অঁ নহয় আৰু এইফালে অঁ হয় নেকি মেইন মানুহ দুটাই খোৱা নাই ন অ'কে এতিয়া আমিও খাম আৰু ডিমা আৰু মাছ আজি ঘৰৰ ফুলকবি ঘৰত থকা সময়খিনি অকণমান আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ নিশ্চয় আপোনালোকে চাই ভাল পাব বাকী আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই